হেল্ল' বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? ভালনে? আশা কৰোঁ সকলোৰে ভালেই। আমাৰো এইকেইদিন ভাল বেয়া মাজতে। এয়া দেখিছেনে, আজি হাতত এয়া তুলি লৈছোঁ এটা টেকেলি। আৰু কি এই টেকেলিটোনো কি আছে ব'লকচোন চাওঁ। বহুত দিনৰ পৰা ভাবি আছিলোঁ ছোৱালীজনীৰ নামত টেকেলি এটা ভৰাওঁ, আৰু তাকে ভাবিলোঁ আজি টেকেলিটো ভাঙোঁ। আহকচোন টেকেলিটো এতিয়া ভাঙোঁ আৰু কিনো ওলাই চাওঁ, কিমান ওলায়। এয়া দেখিছেনে, মই ভাঙিবলৈ আৰম্ভ কৰিছোঁ আৰু দেই। এয়া চাবচোন, এয়া দেখিছেনে, ভাঙি ল'লোঁ। আৰু ভাঙাৰ পিছত এইপিনে দেখিছেনে গোটেইবিলাক টেকেলিও এইবিলাক দেখিছেনে পাথৰবিলাক পৰি গ'ল। তাতে বুটলি লৈছোঁ, নহ'লে গোটেই ফুটিব। বিচনাতে বহি ল'লোঁ। আৰু এতিয়া ভাবিছোঁ পইচানো কিমান কি হৈছেগৈ ভৰাই থোৱা উলিয়াওঁ, আৰু তাকে উলিয়াবলৈ বুলি এয়া আকৌ টেকেলিটো অকণমান আহল বহলকৈ এয়া ভাঙি লওঁ। আৰু দেখিছেনে, এয়া মোৰ পইচা ওলাই গ'ল। কিমাননো ওলাব, কিনো কথা, তাকে ভাবিছোঁ হিচাপ কৰোঁ। মনটো ভাল লাগিছে। বহুত দিনৰ পৰা দেখিছেনে কম পৰিমাণে যি এটকা পাওঁ তাকে ৰাখি গৈ আছিলোঁ। ছোৱালীজনী ভাবিছিলোঁ বিয়া হ'ব, আৰু সেই সময়তে টেকেলিটো ভাঙিম, আৰু তাৰ মনৰ একদম আশা পূৰণ হৈ গ'ল। ছোৱালীজনীও বিয়া হ'ল, আৰু ভাবিলোঁ এইবাৰ টেকেলিটো ভাঙি পইচানো কিমান কি ওলালে। এয়া সম্পূৰ্ণ পইচাখিনি উলিয়াই লৈছোঁ। দেখিছেনে, খুচুৰা পইচা বেছি টকা নাই দেই। খুচুৰা পইচা একদম কম পৰিমাণে আছে। দেখিছেনে কিমান খুচুৰা পইচা আছে। এয়া দেখিছেনে বেছি টকা নাই, 30-40 টকামান হ'ব নেকি খুচুৰা পইচা। এয়া দেখিছেনে কাগজৰ পইচা কেইটকা বেয়া হৈ নাযাবৰ কাৰণে খুচুৰা পইচা কেইটকা ভৰাই ৰাখিছিলোঁ। আৰু এইপিনে দেখিছেনে মই পইচাকেইটা পূৰা হিচাপ কৰিবলৈ লাগি গ'লোঁ। এয়া দেখিছেনে 500 টকী 500 টকী ভাগে, আৰু 200 টকী 200 টকী 200 টকী 100 টকী, আৰু 50 টকী 20 টকী 10 টকী, তেনেদৰে পইচাখিনি সম্পূৰ্ণ এয়া দেখিছেনে হিচাপ কৰি পিনে এয়া ৰাখি গ'লোঁ। আৰু এয়া দেখিছেনে মোৰ বেছি নাই আৰু দেই। এয়া মই হিচাপ কৰি আছোঁ কিমাননো হৈছে। এয়া দেখিছেনে 500 টকী, তাৰপাছত আকৌ এইপিনে ৰাখি গৈছোঁ 100 টকীবিলাক। এয়া দেখিছেনে 100 টকীবিলাক এয়া কিমান হৈছে, কি কথা আপোনালোকক সকলোবিলাক কৈ আছোঁ। এয়া দেখিছেনে 100 টকী, তাৰপাছত আকৌ আহি গ'ল এইপিনে দেখিছেনে 20 টকী, আৰু এইপিনে 20 টকী হৈ গ'ল। এইবাৰ আহিলে 10 টকী। এনেকৈ চব পইচা একেলগে এয়া মই হিচাপ কৰি ৰাখি থৈ গৈ আছোঁ। আপোনালোকে বাৰু এনেদৰে নিজৰ সন্তানৰ কাৰণে পইচা পাতি এনেদৰে সাঁচি ৰাখেনে জনাবচোন দেই। মই দেখিছেনে বেছি পইচা সাঁচিব নোৱাৰোঁ। এইটো টেকেলি ভাবিছেনে 3 বছৰমান হ'ল। 3 বছৰমানৰ পিছতহে এইটো মোৰ টেকেলি সম্পূৰ্ণ ফুল হৈছে। একেবাৰে পইচা সাঁচিব নোৱাৰোঁ। খাওঁতে বস্তু লওঁতে গুচি যায়। যি এটকা পাওঁ 10 টকা 20 টকা, কেতিয়াবা 500 টকা, তেনেদৰে খুচুৰা কৰি ৰাখি ভৰাই যাওঁ। আৰু এইপিনে মই পইচা হিচাপ কৰিবলৈ ৰাখি গ'লোঁ। 3 বছৰৰ মূৰত চাওকচোন, লোকে 3টা টেকেলি ভৰাই, মই 3 বছৰত এটা টেকেলিয়ে ভৰাই শেষ কৰিব নোৱাৰিলোঁ। আৰু দেখিছেনে এইপিনে মোৰ পইচা হিচাপ কৰিবলৈ পূৰা লাগি গ'লোঁ। আৰু এইপিনে কিমান কি হৈছে আপোনালোকক সম্পূৰ্ণ জনাই আছোঁ। কিমান নোলালে আপোনালোকৰ বাৰু জানিবলৈ মন নাযায়নে? ব'লকচোন একেবাৰে ভিডিঅ'টি শেষলৈকে চাব, আৰু মোক কমেণ্ট কৰি জনাব যদিহে ভিডিঅ'টি ভাল লাগে। আৰু যদি ভাল লাগে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। এয়া দেখিছেনে মোৰ পইচা অৱশেষত আপোনালোকক দেখুৱাই দিছোঁ। টোটেল পইচা 25,750 টকা পইচা হ'ল। এয়া দেখিছেনে মোৰ ফাইনেলি মনৰ আশা পূৰণ হৈ গ'ল। বাৰু তেনেহ'লে আজিলৈ ভিডিঅ'টি ইমানেই। বাই বাই।